বিশ্বজিৎ দৈমাৰীজী, মাননীয় অসমকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজী, माननीय केंद्रीय मंत्री श्री सर्बानंद सोनोवाल जी और माननीय केंद्रीय मंत्री श्री पवित्र मार्गरिटा जी और अखमरे आमार सम्मानीय लोकसभा और राज्यसभार आमार MP सकल MLA सकल और आमार कैबिनेट मंत्री शरण बड़ो डांगरिया और बडोलेण्ड टेरिटरियल काउन्सिলৰ পৰা আহি উপস্থিত হোৱা আমাৰ সন্মানীয় MCLA সকল আৰু EM সকল আৰু অসমৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ বাগৰুম্বা নৃত্য কৰিবলৈ আহি উপস্থিত হোৱা আমাৰ সন্মানীয় শিল্পী সকল আৰু আজি এই বাগৰুম্বা যেটো হিস্টৰিক ডান্স হেতু ভাল পাই পেলাই চাবলৈ আহা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা সন্মানীয় আমাৰ সমাজকৰ্মী আৰু সন্মানীয় ৰাইজসকল তো আজি সঁচাকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো আফ্ৰান চেষ্টা এইটো আমাৰ বাগৰুম্বা নৃত্যত যেটো বিশ্ব দৰবাৰলৈ যেটো হিস্টৰিকেলি বা হিস্টৰিক মানে দেখাবলৈ কাৰণে আমাক সুযোগ দিলে ইয়াৰ কাৰণে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিবই লাগিব আমি ধন্যবাদ দিছো तो हमें आज हम सभी के लिए बहुत गौरव और खुशी की बात है कि हम बागरुम्बा ढोल की भव्यता की साक्षी बन रहे हैं जो बडोलेण्ड समाज की आत्मा लय और पहचान का जीवन प्रतीक है जादोंना हिंदिया तो आज यहाँ उपस्थित होकर हमारा गौरव बढ़ाने के लिए मैं प्रधानमंत्री जी के प्रति आभार प्रकट करता हूँ आपकी उपस्थिति वो मजबूत संदेश देती है कि बोडो जनजाति और पूर्वोत्तर भारत की सांस्कृतिक विकास पर भारत की राष्ट्रीय पहचान का अभियान अंग है वो हमारी लोगों की विशेष रूप से युवा पौरों को अपनी पहचान और अपनी जोरों पर गर्व करने की प्रेरणा देती है तो आज आमी सचाकै माने मुखेदी কৈ পেলাই আমি শেষ কৰিব নোৱাৰে আজি ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ যেটো চেষ্টা বা আমাৰ বড় জনগোষ্ঠীক যেনেকা বিশ্ব দৰবাৰলৈকে আমাৰ যেটো বড়ো কালচাৰেল ডেন্স বাগৰুম্বা হেতু বিশ্ব দৰবাৰলৈ যেটো প্ৰকাশ কৰিলে হেতু আমি বড় জনজাতি হিচাপে বা বড় সমাজ হিচাপে আমি কেতিয়াও পাহৰিব নোৱাৰিব আৰু আমি সদায় আমি সম্মান দি থাকিম সদায় আমাৰ বড় সমাজত আমাৰ নৰেন্দ্ৰ মোদী জি ডাঙৰীয়া আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে বা কেন্দ্ৰীয় মন্ত্ৰীসকল আছে ইহঁতৰ যেটো চেষ্টা আমাৰ প্ৰতি বড় জনগোষ্ঠীক মৰম কৰি পেলাই যেটো এই পৰিৱেশ বা এই আমাৰ কালচাৰটো দেখাবৰ কাৰণে যেটো সুবিধা দিলে এইটো আমি কেতিয়াও পাহৰিব নোৱাৰে আমি সদায় আপোনালোকক আমি সন্মান আৰু প্ৰেৰণা জনাইছো তো 2003 চনত 10 ফেব্ৰুৱাৰীত যেটো বড়ো চুক্তি সেইটো
আগৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত হৈছিল 2003 চনৰ 10 ফেব্ৰুৱাৰীত। এইটো এটা বড় চুক্তি, এইটো বিজেপি চৰকাৰৰ দিনত। আকৌ নতুনকৈ 2020 চনৰ 27 জানুৱাৰীত যেটো শান্তি চুক্তি বড়ো পিছ এগ্ৰিমেণ্ট, সেইটো বিজেপি চৰকাৰৰ দিনত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হৈছে। এইটো সবেই জানে। তো আমাৰ প্ৰতি যেটো মৰম বিজেপি চৰকাৰৰ, এইটো আমি কেতিয়াও পাহৰি যাব নালাগে। আমি সদায় সন্মান দিব জানিব লাগিব। তো আজি সেইখিনি কথা सर, मैं एक बात याद दिलाना चाहता हूँ। वो 2003 10 फरवरी का एकॉर्ड और ये 2027 जनवरी का जो पीस एग्रीमेंट हुआ, इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है, उसको करना है। तो मैं रिक्वेस्ट करता हूँ সেইখিনি কথা। और আমার প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আছে, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, আপোনালোকে ইহঁতৰ ভাষণটো শুনিব সবেই ইচ্ছা আছে। আমিতো সদায় পাই আছোঁ, পাম, आंखौ जेब्लाबो लोगो मोनबाय थागोन, सिन्था खालामनांगौ गैया। दिनै जों बयबो जयैनो रंजानि, आं बेखौनो बुंनानै खुलुमनानै आंनि बिबुंथिखौ एसेयावनो फोजोबनाय गोजोन्थों। थेंक इउ। धन्यवाद।